নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আদানী আম্বানীক মাটি দিবলৈ এই উচ্ছেদ কৰা হৈছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীজন কঠোৰ অন্তৰৰ লোক, তেওঁৰ অভিপ্ৰায় সৎ নহয়। এয়াই তেওঁ নিৰ্বাচনত জিকাৰ শেষ প্ৰচেষ্টা চলাইছে। ক্ষমতাৰ বাবে তেওঁ যিকোনো পৰ্যায়লৈকে যাব পাৰে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰাজ্যখনত চলি থকা ব্যাপক উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্বেচ্ছাৰ হৈ পৰিছে ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন। দেওবাৰে ৰকিবুল হুছেইনে নগাঁৱৰ বাসভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত কয়, মুখ্যমন্ত্ৰীজন কঠোৰ অন্তৰৰ লোক আৰু তেওঁৰ অভিপ্ৰায় সৎ নহয়। এয়াই তেওঁৰ নিৰ্বাচনত জিকাৰ শেষ প্ৰচেষ্টা। ক্ষমতাৰ বাবে তেওঁ যিকোনো পৰ্যায়লৈকে যাব পাৰে। উচ্ছেদৰ প্ৰসংগতে তেওঁ কয়, তেওঁ সাময়িকভাৱে কিছু সফলতা অৰ্জন কৰিব পাৰে, কিন্তু ৰাজ্যৰ চকুত ধৰাও পৰিছে। উচ্ছেদিত মাটিবোৰতো তেওঁ কোনো থলুৱা ভূমিপত্ৰক নিদিয়ে। এই মাটি যে আদানী আম্বানীক দিব, সেই কথা দুদিন পিছত হ'লেও ৰাইজে বুজি উঠিব। উচ্ছেদ কৰা মাটি আদানী আম্বানীক দিলে আমাৰ থলুৱা মানুহৰ কি লাভ হ'ব? এইবোৰ ৰাইজে পৰ্যালোচনা নকৰিব নেকি? মুখ্যমন্ত্ৰীৰ এই কথাবোৰ বুমেৰাং হ'ব আৰু তেওঁ যিডাল অস্ত্ৰ ওপৰলৈ এৰিছে সেইডাল তেওঁৰ গাতেই পৰিব। গুৰুজনৰ প্ৰসংগ তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে ইচ্ছু ডাইভাৰ্ট কৰিবলৈ এইবোৰ কৰি আছে বুলিও সাংসদ ৰকিবুল হুছেইনে এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়া প্ৰেম কেৱল দেখাবলৈহে বুলি কটাক্ষ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইনে কয়, খিলঞ্জীয়া প্ৰেম থকা হ'লে তেওঁ জনজাতীয় খিলঞ্জীয়া লোক এজনক আঁতৰাই নিজে মুখ্যমন্ত্ৰী নহয়, তেওঁ ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়ক। আজি তেওঁ ডিব্ৰুগড়ত ৰাজনীতি কৰিব গৈছে। তেওঁৰ অভিপ্ৰায় মানুহে বুজি পোৱা নাই নেকি? সেইফালৰ পৰা এজন জনজাতীয় লোকক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ পাছত এতিয়া মলম লগাব বিচাৰিছে। উজনিৰ মানুহে তেওঁক ঠিকেই বুজিছে, সময়ত উত্তৰ দিব। ডিমা হাছাও জিলাত ৯,০০০ বিঘা মাটি আদানীৰ পুত্ৰক আৰু কাৰ্বি আংলং জিলাৰ ১১,০০০ আৰু ১৪,০০০ বিঘা মাটি আম্বানীক দিবলৈ ওলাইছে বুলিও সাংসদ ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰিছে। এনে কৰিলে পৰৱৰ্তী সময়ত ইয়াৰে ডিচিজন আইনী জঞ্জালত পৰিব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে। অসমত এজন জনজাতীয় মুখ্যমন্ত্ৰী বিচৰাৰ কথা সদৰি কৰি সাংসদ ৰকিবুল হুছেইনে কয়, মুখ্যমন্ত্ৰীজনৰ ইমানেই যদি জনজাতীয়ৰ প্ৰতি প্ৰেম আছে, তেওঁ অসমত জনজাতীয় লোক এজনক চিয়াম দিব লাগে বুলিও কয় আৰু ময়ো ৰাজহুৱাকৈ আদৰণি জনাম।